নাও দুৰ্ঘটনাত যি 5গৰাকী তৰুণ মৃত্যু আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটি কংগ্ৰেছ বিধায়িনী দলৰ অন্যান্য সদস্যসকল আমাৰ দুগৰাকী স্থানীয় বিধায়ক এইটো আমাৰ দায়িত্ব যে এনেকুৱা এটা তৰুণ বিপদৰ সময়ত আমি পৰিয়াল 5টাৰ কাষত থিয় দিছোঁ। কিন্তু মই চৰকাৰক এষাৰ কথা কওঁ যে মটৰচাইকেলৰ ক্ষেত্ৰত এখন আইন আছে যে এখন মটৰচাইকেলত 2জনতকৈ বেছি যাব নোৱাৰে, হেলমেট লগাই যাব লাগিব। এখন মাৰুতি কাৰত 5জনতকৈ বেছি যাব নোৱাৰে আৰু ড্ৰাইভাৰৰ গুৰিত ড্ৰাইভিং লাইচেঞ্চ আৰু ইঞ্চুৰেঞ্চ থাকিব লাগিব। নাৱৰ ক্ষেত্ৰতো এটা ৰেগুলেশ্যন বহুদিনৰ পৰাই এইটো অসমত প্ৰথম নাও দুৰ্ঘটনা নহয়। নাও দুৰ্ঘটনা হয়, চৰকাৰে আহি পেলাই খবৰ লয়, DCয়ে 4 লাখকৈ টকা দিয়ে, আমাৰ দায়িত্ব শেষ হৈ যায়। স্কুটাৰখনটো প্ৰাইভেট ব্যক্তিগত স্কুটাৰৰ কাৰণে যদি ৰেগুলেশ্যন আছে, গাড়ীৰ কাৰণে যদি ড্ৰাইভিং লাইচেঞ্চ ইঞ্চুৰেঞ্চৰ ৰেজিষ্ট্ৰেশ্যন আছে, মাজুলী নাও দুৰ্ঘটনা হোৱাৰ পিছত লাইফ জেকেট লগোৱাৰ ব্যৱস্থা কৰা হয়, কিন্তু ৰেগুলেশ্যন আজিও নহ'ল। গতিকে যোনেই নাও নিকিনক, যোনেই ব্যক্তিগত পৰিয়ালৰ নাও নহওক, সেই নাওখনে পানীত নমোৱাৰ সময়ত কেইজন মানুহক বহন ক্ষমতা আছে আৰু নাওখনৰ যিজনে কিনিব, যেনেকৈ স্কুটাৰ এখন কিনিলে ৰেজিষ্ট্ৰেশ্যন হয়, ব্যক্তিগতভাৱে নাও কিনিব, এখন স্কুটাৰৰ দাম এখন নাৱৰ দাম স্কুটাৰতকৈ বেছি, কিন্তু স্কুটাৰ কিনিলে ৰেজিষ্ট্ৰেশ্যন হয়। ৰাইজক ইয়াত দুখ জাপি দি সমবেদনা জনোৱাত চৰকাৰে দায়িত্ব সামৰিব নালাগে। এই পৰিয়ালকেইটাক আজি যিটো অৱস্থা হৈছে, আমি বুজাবলৈ ভাষা নাই। প্ৰত্যেকটো পৰিয়ালৰ মূল উপাৰ্জনকাৰীজন আজি শেষ হৈছে। এতিয়া ভুল বকি আছে। মই যিকেইঘৰলৈকে গৈছোঁ, প্ৰত্যেকটো পৰিয়ালৰ বাকীসকল সদস্যই এতিয়া মানে সাধাৰণভাৱে কথা পাতিব পৰা হৈ থকা নাই। 3 দিন হ'ল। কি কাৰণে? এঘৰ মানুহত গৈছোঁ, মানুহজনৰ 8,000 টকা মাহত দৰৱ খাব লাগে। এটা 4 বছৰীয়া শিশু, এটা 8মহীয়া শিশু হেৰুৱাই পেলাই এতিয়া এগৰাকী নৱবিবাহিতা, তাই আজি অকাল বৈধৱক সামৰি ল'লোঁ। সেইকাৰণে মই ভাবোঁ যে মই একো দোষাৰোপ কৰি কথাটো কোৱা নাই, কিন্তু যি কাৰণতে নহয়, আজি অলপ দিনৰ আগত ধুবুৰীত নাও দুৰ্ঘটনা হৈছে, মাজুলীত নাও দুৰ্ঘটনা হৈছে, এটা একাউণ্টেবিলিটি ফিক্স হ'ব লাগে। এতিয়া এই নাওখনত য'ত 26জন মানুহ উঠিছে, কোনোবাইতো দায়িত্ব ল'ব লাগিব। সেইকাৰণে মই ভাবোঁ চৰকাৰে এই পৰিয়ালকেইটাৰ এটা দায়িত্ব ল'ব নে নল'ব। মই আমাৰ বিধায়কসকলকো ইতিমধ্যে অনুৰোধ কৰিছোঁ, আমাৰ যি 8গৰাকী বিধায়ক ইয়াত আছে, যে গোটেইকেইজন বিধায়কে গৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সৈতে কথা পাতিব। কাৰণ পৰিয়ালৰ মুৰব্বী শেষ হৈ গ'ল। এতিয়া অনাহাৰ অনিদ্ৰাত এই পৰিয়ালকেইটাই সময় কটাইছে। যিকেইটা এক্স গ্ৰেচিয়া পইচা পায়, সেইকেইটাই তেওঁলোকক দৰৱ খাবলৈকে নুজুৰিল। গতিকে ইয়াত সংস্থাপনৰ প্ৰয়োজনীয়তা আছে আৰু সংস্থাপন ল'ব পৰা ব্যক্তি তেওঁলোকৰ পৰিয়ালবিলাকত আছে। ছাৰ, প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা আজি কিবা সাহায্য দিয়া হৈছে? আমি য'ত পূৰ্ণাস্তি, আপোনালোকে জানে যে আমি বিৰোধী দল, আমাৰ বিধায়কসকলৰ আমি য'ত পূৰ্ণাস্তিক সহায় কৰিছোঁ আৰু আমি এসপ্তাহ 10 দিনৰ পাছত আমাৰ 2গৰাকী স্থানীয় বিধায়ককে কৈছোঁ, আমাৰ AK ৰছিদ আলম ডাঙৰীয়া আৰু যাদৱ স্বৰ্গীয় ডাঙৰীয়াক আমি কৈছোঁ। তেওঁলোক দুজনে এতিয়া পৰিয়ালটো শান্ত হৈ থকা নাই, অত্যন্ত মানসিক কষ্টত ভুগি আছে। এসপ্তাহমানৰ পাছত 2গৰাকী বিধায়ক আকৌ কথা পাতিব। কিন্তু আমি মূল জোৰ দিছোঁ যাতে এই পৰিয়ালকেইটাক সংস্থাপনটোৰ ক্ষেত্ৰত আমি চৰকাৰৰ লগত যোগাযোগ কৰি তেওঁলোকে সংস্থাপন পোৱাত আমি লাগি দিম। ঠিক আছে। মুখ্যমন্ত্ৰী আহিছিল, আজি এদিন হ'লেও আপুনি ৰাস্তা ঘাটত যথেষ্ট বেয়া হ'ব। মুখ্যমন্ত্ৰী অহাটোতো ঠিকে আছে, কিন্তু মুখ্যমন্ত্ৰী আমি অহা, এজন বিধায়ক অহা আৰু মুখ্যমন্ত্ৰী অহাৰ মাজত পাৰ্থক্য আছে। বিধায়কজন জনপ্ৰতিনিধি, জনতাৰ কণ্ঠ হ'ব পাৰে, কিন্তু মুখ্যমন্ত্ৰীজনে এক্সিকিউটিভ পাৱাৰ আছে, কাম কৰি দিব পাৰে। গতিকে তেখেতে যেতিয়া আহি গৈছে, তেখেতে যেতিয়া সব দেখি গৈছে অঞ্চলটোৰ অৱস্থা, ৰাইজৰ অৱস্থা, পৰিয়ালকেইটাৰ অৱস্থা, গতিকে এক্সিকিউটিভ যেতিয়া নিজে ইয়ালৈ আহিছে, মই আশা কৰিম যে তেখেতৰ যিটো ক্ষমতা আছে, সেই ক্ষমতাটো যাতে মানৱীয়তাৰ দৃষ্টিভংগী
এই পৰিয়ালকেইটাৰ ভৱিষ্যতৰ স্বাৰ্থত শিশুকেইটাৰ ভৱিষ্যতৰ স্বাৰ্থত এই ক্ষমতাটো ব্যৱহাৰ কৰক আৰু ভৱিষ্যতে যাতে নাও দুৰ্ঘটনাৰ ক্ষেত্ৰত যেনেকৈ স্কুটাৰ এক্সিডেণ্টৰ ক্ষেত্ৰত আমি কটকটীয়া আইন কৰিছোঁ যে হেলমেট নলগালে ফাইন হ'ব, ৰেজিষ্ট্ৰেশ্যন নাথাকিলে ফাইন হ'ব, ইঞ্চুৰেঞ্চ নাথাকিলে ফাইন হ'ব। তেনেকৈ নাও ডাঙৰ সৰু যোনেই নকিনক এটা কঠোৰ আইন এখন প্ৰণয়ন কৰাটো কিন্তু অসমত প্ৰয়োজন আছে। কাৰণ এতিয়াও আমি নাওমুক্ত জনজীৱন নহয়, নাও বাদ দি এতিয়া বহু অঞ্চল চলিব নোৱাৰে, গতিকে নাও আমি বন্ধ কৰিব নোৱাৰোঁ। গতিকে নাও থাকিব কিন্তু এখন আইন থাকিব।